নমস্কাৰ ধুনীয়া ৰিলছ বুলি নকওঁ আসলে মই ডিব্ৰুগড় যাবলৈ ৰেডি হৈছোঁ ৰেডি হওঁতে ভাবিলোঁ ফটককৈ আৰু কাপোৰযোৰ পিন্ধিছোঁৱেই যেতিয়া সৰু অকণমান ৰিলছটো আপোনালোকৰ কাৰণে বনাই দিওঁ এইযোৰ হৈছে খুবেই ধুনীয়া পিয়ৰ টচৰ ইয়াত কিন্তু ব্ৰকেট হ'ব খুব ধুনীয়া মাজত ব্ৰকেট আৰু ইয়াৰ যিটো আমাৰ কালাৰ কম্বিনেশ্যন আপোনালোকে চাব পাৰে গোটেইখিনি হাতেৰে কৰা খুবেই ধুনীয়াকৈ কৰা হৈছে ইয়াৰ দাম হৈছে 7,800 ৰুপিছত ল'ব পাৰিব আৰু আমাৰ ইয়াত হ'লে আজি বিৰাট গৰম পৰিছে আপোনালোকৰ তাত কেনেকৈ হৈছে ক'ব নোৱাৰোঁ তথাপিও ৰঙাযোৰ পিন্ধি লৈছোঁ কিয়নো বহুত লাইট ৱেইট পিন্ধিবলৈ বহুত ভাল যিটো ডিব্ৰুগড় আজি আমাৰ বিশেষ প্ৰগ্ৰাম তালৈকে ওলাই আছোঁ আৰু এইযোৰ হৈছে খুব ধুনীয়া অফিচাৰ চইচৰ এইযোৰ কিন্তু মিছ নকৰিব দেই আপোনালোকৰ মানে পচন্দৰ কাপোৰৰ ভিতৰত নপৰা কোনো কথাই নাই এতিয়া মই যেনেকৈ গৰম হ'লেও ৰঙাযোৰ পিন্ধিব পাৰিছোঁ তেনেকৈ আপোনালোকে এইযোৰ কাপোৰো পিন্ধিব পাৰিব আৰু এইযোৰ কাপোৰ হ'ব আপোনালোকৰ 7,300 ৰুপিছত আৰু এইফালে হৈছে হেৰি গোটেইখিনি ব্লাউজৰ কাৰণে 7,300 ৰুপিছত ল'ব পাৰিব খুব ধুনীয়াকৈ কৰা হৈছে লৈ থ'ব পাৰে আৰু আমি কটনৰ শাল অলমষ্ট আমি শেষে কৰি দিছোঁ সেইটো কাৰণে আপোনালোকৰ কাৰণে ভাল হ'ব যদি কোনোবাই চিন্তা কৰিছে আৰু এইযোৰ হৈছে পিয়ৰ টচৰ একেবাৰে লাইট ৱেইট মানে এনেকৈ গৰম দিনৰ প্ৰগ্ৰামবিলাকত পিন্ধিব পাৰিব 8,200 ৰুপিছত ল'ব পাৰিব আৰু ছিংগল চাদৰ বিশেষকৈ আমি তেজপুৰ বিপণীৰ কাৰণে আৰম্ভ কৰিছোঁ এইখন হৈছে ছিংগল চাদৰ আকৌ বনাইছোঁ 3,500 ৰুপিছত লাকি বাৰ্ডৰ হোৱাইট টচৰ ছিংগল চাদৰ